নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। তো এইটো ভিডিঅ'ত আজি আমি CUET UG কোৰ্চৰ আণ্ডাৰত B.Pharm কোৰ্চৰ বিষয়ে আলোচনা কৰিম। CUETৰ আণ্ডাৰত বহুত কেইখনে কলেজ আছে আৰু ইয়াতে বহুত কেইটা কোৰ্চ আছে, তাৰ ভিতৰত B.Pharm এটা। তো CUET হৈছে কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স টেষ্ট। এইটো এটা নেশ্যনেল লেভেলৰ এক্সাম হয়। ইয়াৰে অনলাইন এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। ইয়াৰে অনলাইন এপ্লিকেশ্যনৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে, আপোনালোক চেনেল পেজ নহ'লে আই বাটনৰ পৰা চাই ল'ব পাৰিব। আৰু ইয়াতে অসমতো এখন কলেজ আছে, অসমৰ কলেজখন হ'ল আছাম ইউনিভাৰ্চিটি, যিখন শিলচৰত অৱস্থিত। ইয়াৰে B.Pharm কোৰ্চৰ বাবে অসমৰ বাহিৰেও ভাৰতৰ বহুত কেইখন কলেজতে আছে। তো আপোনালোকে ভাৰতত থকা নেশ্যনেল কলেজ কেইখনৰ নাম এইটো ভিডিঅ'ত কৈ দিম আৰু ইয়াৰে ফি ষ্ট্ৰাকচাৰ তাৰপিছত চিলেবাছখিনিও আলোচনা কৰি দিম। যদি আপোনালোকৰ চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থ'ব আৰু আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া আছে, তো জইন হৈ ল'ব পাৰিব। CUET কোৰ্চৰ অনলাইন এপ্লিকেশ্যন 27 ফেব্ৰুৱাৰীৰ পৰা ষ্টাৰ্ট হৈ গৈছে আৰু ইয়াৰে লাষ্ট ডেট হৈছে 26 মাৰ্চ তাৰিখে। তো ইয়াৰে এণ্ট্ৰেন্স এক্সামটো হ'ব 15 মে 2024 পৰা 31 মে 2024 আৰু ইয়াতে অসমতো চেণ্টাৰ আছে। তো আপোনালোকে যদি BSc নাৰ্ছিং B.Pharm এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে, তেনেহ'লে আমাৰ এই উপযুক্ত ই বুকখন ল'ব পাৰে। এই বুকখনত 2000তকৈ অধিক MCQ কুৱেশ্যন এনচাৰ আছে। ইয়াতে ক্লাছ 11 and 12ৰ সম্পূৰ্ণ চিলেবাছ কভাৰ কৰি বনোৱা হৈছে। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছৰ MCQ কুৱেশ্যন এনচাৰ পাব। অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো ডিছপ্লেত দিয়া হোৱাটছআপ নম্বৰত কণ্টেক্ট কৰিলে আপোনালোকে এই বুকটো পাই যাব আৰু এই বুকটো PDF ফৰ্মেটত আছে। যিহেতু এক্সামলৈ বেছি দিন নাই, তো আপোনালোকে সোনকালে এই বুকখন লৈ ল'ব। তো B.Pharmৰ CUETৰ আণ্ডাৰত থকা B.Pharm গভৰ্ণমেণ্ট কলেজ কেইখন হ'ল, প্ৰথম আছে দেৱী আলিয়া বিশ্ববিদ্যালয়, এইখন ইন্দোৰত অৱস্থিত। তাৰপিছত আছে গুৰু গোবিন্দ সিং ইন্দ্ৰপ্ৰস্থ ইউনিভাৰ্চিটি GGSIPU, যিখন নিউ দিল্লীত অৱস্থিত। তাৰে পিছৰখন আছে আছাম ইউনিভাৰ্চিটি, যিখন শিলচৰত অৱস্থিত। তাৰপিছত 4 নম্বৰখন আছে মহাত্মা জ্যোতিবা ফুলে ৰোহিলখান্ড ইউনিভাৰ্চিটি, যিখন বাৰেইলীত অৱস্থিত। তাৰে পিছৰখন আছে ইন্দিৰা গান্ধী নেশ্যনেল ট্ৰাইবেল ইউনিভাৰ্চিটি, এখন অনুপুৰত আছে। তাৰপিছত আছে ডক্টৰ হৰি সিং গৌড় ইউনিভাৰ্চিটি। তাৰপিছত আছে APJ আব্দুল কালাম টেকনিকেল ইউনিভাৰ্চিটি, যিখন লক্ষ্ণৌত অৱস্থিত। তাৰে পিছৰখন আছে হেমৱতী নন্দন বাহুগুণা ঘৰৱাল ইউনিভাৰ্চিটি। তাৰ পিছৰখন আছে বিক্ৰম ইউনিভাৰ্চিটি। তাৰপিছত আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ ৰাজস্থান। নেক্সট আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি অফ হাৰিয়ানা। তাৰপিছত আৰু এখন আছে মহাত্মা জ্যোতিবা ফুলে ৰোহিলখান্ড ইউনিভাৰ্চিটি, এইখন ডাবল কোৱা গ'ল। তাৰপিছত এখন আছে চেণ্ট্ৰেল ইউনিভাৰ্চিটি, তাৰপিছত মিজোৰাম ইউনিভাৰ্চিটি, বানাৰস হিন্দু ইউনিভাৰ্চিটি BHU। বানাৰস হিন্দু ইউনিভাৰ্চিটিয়ে প্ৰথম ফাৰ্মাচী কোৰ্চটো আহিছিল। তাৰে পিছত আছে ত্ৰিপুৰা ইউনিভাৰ্চিটি। তাৰে পিছত আছে IIMT ইউনিভাৰ্চিটি। তাৰপিছত আছে ডক্টৰ B.R. আম্বেদকাৰ স্কুল অফ ইকনমিক্স। তো এই 18খন কলেজত B.Pharm কোৰ্চ আছে। তো CUETৰ B.Pharmৰ গভৰ্ণমেণ্টৰ কোৰ্চৰ কাৰণে ইলিজিবিলিটি অলৰেডি কৈ দিয়া হৈছে, সেইটো আৰু এবাৰ কৈ দিওঁ। ইয়াতে ফিজিক্স, কেমেষ্ট্ৰি, মেথছ বা ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি 50% থাকিব লাগিব আৰু 12ৰ পৰা ছায়েন্স ষ্ট্ৰীমৰ পৰা হ'ব লাগিব। আৰু এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টবিলাকৰ ইয়াত এপ্লাই কৰিব পাৰিব। তো তেওঁলোকে চিলেক্ট কৰোঁতে পাছ নিদি এপিয়াৰিং বুলি দিব লাগিব। আৰু ইয়াৰে মিনিমাম এজ হৈছে 17 বছৰ। তো CUETৰ এণ্ট্ৰেন্স এক্সামৰ বায়'লজিৰ 5টা ইউনিট আহিব, তাৰপিছত ফিজিক্সৰ 10টা, কেমেষ্ট্ৰিৰ 16টা আৰু মেথামেটিক্সৰ 13টা চেপ্টাৰ আহিব। তো বায়'লজিৰ ক্ষেত্ৰত 5টা চেপ্টাৰটো হ'ল ৰিপ্ৰডাকশ্যন, তাৰপিছত জেনেটিক্স এণ্ড ইভলিউশ্যন, তাৰপিছত বায়'লজি এণ্ড হিউমেন ৱেলফেয়াৰ, তাৰপিছত বায়'টেকনলজি এণ্ড ইটছ এপ্লিকেশ্যন, আৰু এটা হৈছে ইক'লজি এণ্ড এনভাইৰনমেণ্ট। তো ইয়াৰে চিলেবাছখিনি আমাৰ হোৱাটছআপ গ্ৰুপত দি দিয়া হ'ব, তো আপোনালোকৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। তাৰপিছত ফিজিক্সৰ 10টা ইউনিট আহিব। তো 10টা ইউনিটৰ ইলেক্ট্ৰষ্টেটিক, কাৰেণ্ট, ইলেক্ট্ৰিচিটি, তাৰপিছত মেগনেটিক এফেক্ট অফ কাৰেণ্ট এণ্ড মেগনেছিয়াম,
তাৰপিছত আহিব ইলেক্ট্ৰমেগনেটিক ইণ্ডাকশ্যন, তাৰপিছত ইলেক্ট্ৰমেগনেটিক ৱেভছ, তাৰপিছত অপটিক্স, তাৰপিছত ডুৱেল নেচাৰ অফ মেটাৰ, তাৰপিছত আহিব এটমছ এণ্ড নিউক্লিয়াছ, ইলেক্ট্ৰনিক ডিভাইচ, তাৰপিছত কমিউনিকেশ্যন চিষ্টেম। তো ফিজিক্সৰ পৰা এই 10টা ইউনিট আহিব। তাৰপিছত কেমেষ্ট্ৰিৰ পৰা আহিব প্ৰথমটো ইউনিট হৈছে ছলিড ষ্টেট, তাৰপিছত সলিউশ্যন, ইলেক্ট্ৰকেমেষ্ট্ৰি, কেমিকেল কাইনেটিক্স, সাৰফেস কেমেষ্ট্ৰি, তাৰপিছত হৈছে জেনেৰেল প্ৰিন্সিপাল এণ্ড প্ৰচেছ অফ আইসোলেশ্যন অফ এলিমেণ্টছ, তাৰপিছত হৈছে পি ব্লক এলিমেণ্ট, তাৰপিছত হৈছে DNF ব্লক এলিমেণ্টছ, তাৰপিছত হৈছে কোঅৰ্ডিনেশ্যন কম্পাউণ্ডছ, তাৰপিছত হৈছে হেলো এলকালাইনছ আৰু হেলো এৰেঞ্জ, তাৰপিছত হৈছে এলকহল, ফিনল আৰু ইথাৰ, তাৰপিছত হৈছে এলডিহাইড, কিটন আৰু কাৰ্বক্সিলিক এচিড। নেক্সটটো হৈছে অৰ্গেনিক কম্পাউণ্ড কণ্টেইনিং নাইট্ৰজেন, তাৰপিছত হৈছে বায়'মলিকুলছ, তাৰে নেক্সটটো হৈছে পলিমাৰ্ছ, আৰু শেষৰটো হৈছে কেমেষ্ট্ৰি ইন এভৰিডে লাইফ। এই PDF-বিলাক আমাৰ হোৱাটছআপ গ্ৰুপত দি দিয়া হ'ব। তো মেথছত দুটা ভাগ কৰি দিয়া হ'ব, ছেকশ্যন A আৰু ছেকশ্যন B। তো প্ৰথম ছেকশ্যনত থাকিব এলজেব্ৰা, তাৰপিছত কেলকুলাছ, তাৰপিছত ইণ্টিগ্ৰেশ্যন এণ্ড ইটছ এপ্লিকেশ্যন, তাৰপিছত থাকিব ডিফাৰেনচিয়েল ইকুৱেশ্যন, তাৰপিছত প্ৰবাবিলিটি ডিষ্ট্ৰিবিউশ্যন, তাৰপিছত থাকিব লিনিয়াৰ প্ৰগ্ৰেমিং, তাৰপিছত থাকিব ৰিলেশ্যন এণ্ড ফাংচন, তাৰপিছত এলজেব্ৰাত থাকিব মেট্ৰিক্স আৰু ডিটাৰমিনেণ্টছ, তাৰপিছত কেলকুলাছত থাকিব কণ্টিনিউটি এণ্ড ডিফাৰেঞ্চিয়েবিলিটি, তাৰপিছত থাকিব এপ্লিকেশ্যন অফ ডেৰিভেটিভছ। তাৰপিছত ইউনিট 4 ভেক্টৰছ এণ্ড 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰি, ইয়াতে থাকিব ভেক্টৰ, 3 ডাইমেনশ্যনেল জিঅ'মেট্ৰি এইবিলাক, তাৰপিছত লিনিয়াৰ প্ৰগ্ৰাম, প্ৰবাবিলিটি। তাৰপিছত ছেকশ্যন B2ৰ প্ৰথমতে থাকিব নাম্বাৰছ, নিউমাৰিকেল এপ্লিকেশ্যন এইবিলাক, তাৰপিছত থাকিব এলজেব্ৰা, মানে প্ৰত্যেকটোতে ভাগ ভাগ কৰি দিয়া হৈছে। তো এইটো ভিডিঅ'ত এইখিনিয়ে আছিল। ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব, তেতিয়া নটিফিকেশ্যন সকলোতকৈ আগতে পাব। ধন্যবাদ।